एक बार असम और पश्चिम बंगाल का हिंदू एक हो जाता है ना, ये बांग्लादेशी मुसलमान हमारा बाल भी बाका नहीं कर पाएगा। बाप গৰ্বিত অসমীয়া অসমৰ মা আমাৰ হিন্দুস্তানীবিলাকৰ কেনে লাগিছে মানে মনটো মোৰ নথৈ আনন্দিত হৈছে চাগে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ পৰা তাৰ পৰা মানে বাংলাদেশ হিন্দুসকলক খেদি দিব বাহ নথৈ আনন্দিত হৈছে নিশ্চয় গতিকে আহক অলপমান ডেটা শ্বেয়াৰ কৰোঁ 2019 যেতিয়া এন আৰ চি হৈছিলে তেতিয়া 19 লাখ বাংলাদেশী অসমত চিনাক্ত কৰা আছিল কিন্তু কেতিয়া খেদিলে কেতিয়া ডিপৰ্ট কৰা হ'ল 2021ত কা আনি পিনে কিমান শ বাংলাদেশী ইয়াত অসমত জেগা দিবৰ কাৰণে কা আনিলে যাৰ কাৰণে অসমৰ ৰাইজে অসমৰ জুবিনদাৰ প্ৰতি সকলোৱে প্ৰটেষ্ট কৰি পিনে তাৰ গেছত গৈ পিনে 7টা অসমীয়া ল'ৰা শ্বহীদ হ'ল তাৰ গেছত কি হ'ল এতিয়াও অসমত কেৱল ভূমিস্খলন কৰিছে বেদখল মাটি খেদিছে কিন্তু একচুৱেলি কৈছে কি গ্ৰাউণ্ড ৰিয়েলিটি কি জানেনে এঠাইৰ পৰা আনি পিনে এঠাইত বসতি দি আছে চ' হোৱাট দ্য ফাক ইজ দিছ এয়া কৰি আছে এয়া হৈছে অসমৰ আমাৰ অসম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰিয়েলিটি আৰু আপোনালোকে কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ পৰা 19 লাখ বহিৰাগত লোকক খেদি পিনে অসমখন বেদখল মুক্ত কৰিব বহিৰাগত মুক্ত কৰিব